কাৰ্বি আংলঙৰ ডকমকাৰ গণপ্ৰহাৰৰ বলি হৈ মৃত্যু সাবটি লোৱা অভিজিত নাথৰ স্মৃতি জীয়াই ৰখাৰ বাবে বিশেষ পদক্ষেপ চেঙা বহুৰীৰ মধ্য কামৰূপ মহাবিদ্যালয়ত অভিজিত নাথৰ নামত নিৰ্মাণ কৰা হৈছে স্মৃতি তোৰণ। অভিজিতৰ স্মৃতি জীয়াই ৰখাৰ বাবে অতি হেঁপাহেৰে পিতৃ মাতৃয়ে আগবঢ়োৱা তোৰণখন মুকলি কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ গগৈ। প্ৰায় ৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে অভিজিতৰ স্মৃতি বিজড়িত এই তোৰণখন। কামৰূপ মহাবিদ্যালয় বৰপেটা জিলাৰ এখন উল্লেখযোগ্য মহাবিদ্যালয় চেঙাত অৱস্থিত। আজি এই মহাবিদ্যালয়খনলৈ মই আহিলোঁ। ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান যি পুৰণি ৰুচা বুলি কওঁ তাৰ অধীনত প্ৰদান কৰা ৪ কোটি টকাৰে এটা সুন্দৰ দুমহলীয়া একাডেমিক বিল্ডিং তাক আজি মই শুভ উদ্বোধন কৰোঁ। লগতে কাৰ্বি আংলঙত এক দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱা অভিনীল কাণ্ডত প্ৰাণ হেৰুওৱা অভিজিত নাথৰ স্মৃতিত তেখেতসকলৰ পিতৃ মাতৃ এই মহাবিদ্যালয়খনৰ কাৰণে এখন তোৰণ নিৰ্মাণ কৰি দিছে আৰু সেই তোৰণখনৰো আজি মই দুৱাৰ উন্মোচন কৰোঁ। প্ৰায় 1100 ছাত্ৰ ছাত্ৰী বৰ্তমান আছে এইখন মহাবিদ্যালয়। আজি মই আহ্বান জনাওঁ এই মহাবিদ্যালয়খনক লাহে লাহে মাল্টি ডিচিপ্লিনেৰী মহাবিদ্যালয় হিচাপে গঢ়ি তুলিব লাগিব। ছাত্ৰ ছাত্ৰীৰ ইনটেক কেপাচিটি আমি বঢ়াব লাগিব আৰু তাৰ কাৰণে এটা পৰিকল্পিতভাৱে আগবাঢ়ি যাব লাগিব। ৰাস্তাটোৰ কাষতে অৱস্থিত মহাবিদ্যালয়খনৰ সেইখিনি সুবিধা আছে, যথেষ্ট মাটিও আছে, গতিকে আমি পূৰ্ণ সহায় সহযোগিতা আগবঢ়াম।